আমি যিহেতু ঘাটপাৰ হৈ লখিমপুৰ আহিছিলোঁ আৰু আমাৰ প্লেনিং চেঞ্জ হৈ গ'ল। সকলোৱে আমনি কৰিছে যে জুবিন ক্ষেত্ৰ যাওঁ, আমি জুবিন দাক এবাৰ চাই আহোঁগৈ। যিহেতু জীয়াই থাকোঁতে আমি তেনেদৰে ভালকৈ যাব নাপালোঁ মঞ্চৰ বাহিৰে, সেইকাৰণে আমি তেওঁক চাই আহিব বিচাৰোঁ বুলি সকলোৱে কোৱাত মই যদিও মানে যাব বিচৰা নাছিলোঁ, কিয়নো ছোৱালীজনী গোটেই ৰাতিটো আমি জাৰ্ণি কৰাটো মানে ইমান ইজি নহয়। আৰু যিহেতু আমি তেনেকৈ লাগতিয়াল একো বস্তুও অনা নাছিলোঁ, সেইকাৰণে আমাৰ চিন্তা হৈছিলে। যিহেতু আমি লখিমপুৰৰ পৰাতো সোণাপুৰ যাব লাগিব, নগাঁও পাবগৈ লাগিব, কিমান বেছি দূৰ, কিন্তু হ'লেও ইচ্ছা কৰিলেনো কি নোৱাৰে। আৰু জুবিনদাৰ মৰম আৰু হেঁপাহেৰে যিখিনি আমাৰ আৱেগে আমাক টানি লৈ গ'ল। আৰু ইয়া চাওকচোন, ৰাতিপুৱাও নোপোৱাকৈ আমি গোটেই ৰাতিটো জাৰ্ণি কৰিছোঁ। কি ক'ম, গাইজসকল একদম অৱস্থা কাঢ়ি লৈ গৈছে। ছোৱালীক কোচতে খুৱাই ল'বলগীয়া হৈছে আৰু তেনেকৈ একো লাগতিয়াল বস্তুও নিয়া নাছিলোঁ, সেইকাৰণে বহুত বেছি প্ৰব্লেমো হ'ল। কিন্তু জুবিনদাৰ যিখিনি মৰমৰ কাৰণে আমি তেওঁক এবাৰ বোলো চাই যাওঁ, কাৰণ সদায় সময় সুবিধা মানুহৰ নিমিলে। তাৰপিছত এয়া এখোজ দুখোজকৈ গৈছোঁ, পুৱা হোৱাই নাই, ৰাতিপুৱা হোৱাই নাই, হওঁ হওঁ হৈছে। 4টামান বজাত আমি তাৰ পাইছোঁগৈ জুবিন ক্ষেত্ৰ। গোটেই ৰাতিটো জাৰ্ণি কৰাৰ পাছত এয়া জুবিনদাৰ ক্ষেত্ৰখনলৈ যেতিয়া সোমাই গৈছোঁ, কিবা বুকুখন টিপিং কৰিছে আৰু মনটো ইমান বেছি বেয়া লাগিছে, দুচকু সেমেকি উঠিছে, সঁচাই কৈছোঁ। আৰু আমি এয়া যোৰাবাটৰ পৰা আকৌ ঘূৰি যাবলগীয়া হ'ল। আমি মানে চিনি পাইছোঁ, আমি দেখি গৈছোঁ, দেখি আকৌ আমি মানে ঘূৰিবলৈ ৰাস্তা নাছিলে কাৰণে একদম যোৰাবাট পালোঁগৈ। তাৰ পৰা আকৌ ঘূৰি আহিছোঁ। আহি এয়া চাওকচোন, আচলতে যিমানখিনি উন্নত হ'ব লাগিছিলে আমাৰ মৰমৰ হেঁপাহৰ আৱেগৰ জুবিনদাৰ ঠাইখন, কিন্তু সিমানখিনি হোৱা নাই। যদিও আৰম্ভণি কৰিব লৈছে, তেওঁ কিমান বেছি দৰকাৰী, তেওঁ কিমান গৌৰৱৰ সকলোখিনি বস্তু আছে, কিন্তু সেইখিনি আমি মানে যিমানখিনি সংৰক্ষিত কৰিব লাগে সিমানখিনি সংৰক্ষিত কৰা হৈছে জানো, কমেণ্ট কৰি জনাব আপোনালোকে। আৰু বেয়া লাগিছে, তেওঁক আমি কেনেকৈ ৰাখিব লাগিছিলে, কেনেকৈ আছোঁ। আৰু চাওকচোন, জুবিনদাৰ সঁচাকৈ এজন ভগৱান নহয়নে? চাওক কুকুৰকেইটা কেনেকৈ শুই আছে জুবিনদাৰ ওচৰত। এয়াই আচলতে জুবিনদাৰ প্ৰতি থকা মৰম হেঁপাহ। তেওঁ প্ৰতিখন ফটো দেখিয়ে মনটো সেমেকি উঠিছে, তেওঁ হাঁহিটো দেখি। তাৰপিছত কি ক'ব আৰু, আজিলৈকেতো জুবিনদাৰ দৰে এজন প্ৰাণৰ শিল্পী, তেওঁৰ দৰে এজনে ন্যায় পোৱা নাই আজিলৈকে। সঁচাকৈ আমি ন্যায়ৰ কাৰণে বাট চাই আছোঁ, কিমান বাট চাম, ভাগৰি পৰা নাইনে? তাৰপিছত এয়া ধুনীয়াকৈ আমি যিহেতু ৰাতি জাৰ্ণি কৰি থকা হৈছিলে, সেইকাৰণে আমি যিহেতু টাইমটো আমাৰ লৰালৰি হ'ল, আকৌ আমি ঘূৰি আহিব লাগিব, ইমান দূৰ মাজুলীলৈ আমি আহিব লাগিব। সেইকাৰণে আমি আৰু বেছি সময় নকৰিলোঁ, 2 কপি ফটো মাৰিলোঁ আৰু জুবিনদাক ভালে থাকিবলৈ সেৱা কৰি আহিলোঁ। আৰু সঁচা কথা কৈছোঁ আপোনালোকক, ভিডিঅ' কৰাহে হোৱা নাই, আমি কান্দি কান্দি ভিডিঅ' বনাব নাজানো, সেইকাৰণে বনোৱা নাই। যেতিয়া আহিব লৈছোঁ, জুবিনদাৰ ওচৰৰ পৰা আহিবই মন যোৱা নাছিলে, গম পায়নে? কিবা এটা বেলেগ শান্তি অনুভৱ হৈছিলে। যিটো আমি মৰিখালি বুলি কোৱা হয়, নৰ্মেল মানুহ মৰিলেতো মৰিখালি বুলি কোৱা হয়, শ্মশান খালী, সেইবোৰত মানুহ সাধাৰণতে যাবলৈ ভয় কৰে, কিন্তু জুবিনদাৰ ক্ষেত্ৰতো একেবাৰে নহয়। মোৰ সৰু ছোৱালীজনীকো লৈ গৈছোঁ, ৰাতিপুৱা সম্পূৰ্ণ